ৰঘুবংশী হত্যাকাণ্ডক লৈ নিৰ্মাণ হ'ব চলচ্চিত্ৰ শিলঙত সংঘটিত জঘন্য হত্যাকাণ্ডৰ আধাৰত নিৰ্মাণ হ'ব শিলঙত হানিমুন ছবিখনৰ জৰিয়তে মেঘালয়ৰ ভাৱমূৰ্তি শুধৰণিৰ চেষ্টা ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ পত্নী সোনমে পৰিকল্পিতভাৱে সুপাৰী কিলাৰৰ হাতেৰে হত্যা কৰোৱাইছিল ৰাজা ৰঘুবংশী এই ঘটনাৰ পিছতে সমগ্ৰ দেশজুৰি বদনাম হৈ পৰিছিল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মেঘালয় কিন্তু পৰৱৰ্তী সময়ত স্পষ্ট হৈছিল যে এই হত্যাকাণ্ডত জড়িত নাছিল মেঘালয়ৰ কোনো স্থানীয় লোক পত্নী সোনম আৰু তেওঁৰ অবৈধ প্ৰেমিকক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই ঘটনাই ৰাষ্ট্ৰীয় পৰ্যায়ত শিৰোনাম দখল কৰিছিল এই ঘটনাৰ আঁত ধৰিয়েই এইবাৰ চিনেমাখন নিৰ্মাণ কৰিব এছপি নিম্বাবনে ইতিমধ্যে ছবিখন নিৰ্মাণৰ বাবে ৰাজা ৰঘুবংশীৰ পৰিয়ালে সন্মতি প্ৰদান কৰিছে এই কথা সদৰি কৰিছে ৰাজাৰ জ্যেষ্ঠ ভাতৃ সচিন ৰঘুবংশীয়ে ছবিখনৰ জৰিয়তে এনেবোৰ প্ৰতাৰণামূলক ঘটনা বন্ধ কৰিবলৈ ৰাইজক সজাগ কৰাৰ চেষ্টা ছবিখনৰ পৰিচালকৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ ৰাজা ৰঘুবংশী হত্যাকাণ্ডক লৈ নিৰ্মাণ হ'ব চলচ্চিত্ৰ শিলঙত সংঘটিত জঘন্য হত্যাকাণ্ডৰ আধাৰত নিৰ্মাণ হ'ব শিলঙত হানিমুন ছবিখনৰ জৰিয়তে মেঘালয়ৰ ভাৱমূৰ্তি শুধৰণিৰ চেষ্টা ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ পত্নী সোনমে পৰিকল্পিতভাৱে সুপাৰী কিলাৰৰ হাতেৰে হত্যা কৰোৱাইছিল ৰাজা ৰঘুবংশী এই ঘটনাৰ পিছতে সমগ্ৰ দেশজুৰি বদনাম হৈ পৰিছিল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মেঘালয় কিন্তু পৰৱৰ্তী সময়ত স্পষ্ট হৈছিল যে এই হত্যাকাণ্ডত জড়িত নাছিল মেঘালয়ৰ কোনো স্থানীয় লোক পত্নী সোনম আৰু তেওঁৰ অবৈধ প্ৰেমিকক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই ঘটনাই ৰাষ্ট্ৰীয় পৰ্যায়ত শিৰোনাম দখল কৰিছিল এই ঘটনাৰ আঁত ধৰিয়েই এইবাৰ চিনেমাখন নিৰ্মাণ কৰিব এছপি নিম্বাবনে ইতিমধ্যে ছবিখন নিৰ্মাণৰ বাবে ৰাজা ৰঘুবংশীৰ পৰিয়ালে সন্মতি প্ৰদান কৰিছে এই কথা সদৰি কৰিছে ৰাজাৰ জ্যেষ্ঠ ভাতৃ সচিন ৰঘুবংশীয়ে ছবিখনৰ জৰিয়তে এনেবোৰ প্ৰতাৰণামূলক ঘটনা বন্ধ কৰিবলৈ ৰাইজক সজাগ কৰাৰ চেষ্টা ছবিখনৰ পৰিচালকৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ